ফেচবুকখন চাই থাকোঁতে এটা ভিডিঅ' দেখা পালোঁ কৰিশ্মা নাথৰ। কৰিশ্মা নাথে এটা গীত পৰিৱেশন কৰিছে, বহুত পুৰণি এটা গীত, কোনে জানে তোমাৰ সপোন। ইমান এটা সুন্দৰ গীত, ইমান এটা ধুনীয়া গীত কৰিশ্মা নাথে পৰিৱেশন কৰাৰ পিছতে মানে মোৰ দেখি খংহে উঠিছে। তাই যদি গানটো গাবই নাজানে, যদি তাই গাবই নোৱাৰে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ইমান এটা পুৰণি গীত, ইমান এটা সুন্দৰ সুৰেৰে পৰিৱেশন কৰা এটা গীত তাই বেহুদা কৰি কিয় গাব লাগে? আপোনালোকে চাই লওকচোন, নিজে চাই লওক আপোনালোকে। কোনে জানে তোমাৰ সপোন হবনে পূৰণ, আকাশতে থকা জনে লিখে কপালৰ লিখন। দেখিলে নহয়, আপোনালোকৰ বাৰু খং উঠিছে নাই বাৰু গীতটো শুনাৰ পিছত? নহয়, কৰিশ্মা নাথে নাগাৰা নাম পৰিৱেশন কৰে, তাই নাগাৰা নাম ভাল পৰিৱেশন কৰে, এইটো মই নকওঁ যে তাই নাগাৰা নাম বেয়া পৰিৱেশন কৰে, কিন্তু তাই যিটো বস্তু নাজানে বা যিটো বস্তু নোৱাৰে সেইটো কিয় গাব লাগে? তেওঁ যিটো জানে, তেওঁ ধৰক নাগাৰা নামৰ ক্ষেত্ৰত তেখেতে ধৰক বহুতখিনি জানে, গতিকে নাগাৰা নামৰ কিবা এটা গাব লাগে তেখেতে, যিটো একেবাৰে পুৰণি গীত, যিটো আমি শুনি আহিছোঁ অতদিনৰ পৰা, ইমান এটা সুন্দৰ গীত, সেই গীতটো ইমান বেহুদা কৰি কিয় গাব লাগে? কৰিশ্মা নাথতকৈ চাগে মই অকণমান চাগে ভালকৈ গাম। মই গান চান গাব নাজানো, বা মই গান শিকাও নাই, বা মই গান গাবও নাজানো, কিন্তু এই গীতটো যিটো গাইছে কৰিশ্মা নাথে, কিন্তু কৰিশ্মা নাথতকৈ হয়তো চাগে মই বহুত হয়তো ভালকৈ গাম চাগে, সেইকণ মানে মোৰ নিজৰ ওপৰত বিশ্বাস আছে। কিন্তু এগৰাকী গায়িকা হৈ এনেধৰণৰ বেহুদা কৰি কিয় গীত পৰিৱেশন কৰিব লাগে? কেৱল মাত্ৰ জনপ্ৰিয়তাৰ কাৰণেই এনেকুৱা কামবোৰ কৰে নেকি বাৰু? কথাবোৰ কিন্তু একেবাৰে বুজি নাপাওঁ।